So hello everyone, কালিৰ পৰা মই ইণ্ডিয়ান বিজনেছ হিষ্ট্ৰীৰ বিষয়ে পঢ়ি আছো আৰু মোৰ সোৰ্সটো হৈছে আইআইটি গুৱাহাটীৰ এটা কোৰ্স কৰি আছো মই সেই কোৰ্সটো আপোনালোকে ইউটিউবতে পাব আৰু সেই কোৰ্সটো তেওঁলোকে ইণ্ডিয়ান বিজনেছ হিষ্ট্ৰী গুটেখিনি এসপেক্টে তেওঁলোকে কভাৰ কৰিছে আৰু ফাৰ্স্টে তেওঁলোকে ইন্ট্ৰোডাক্টৰীতে গুটেখিনি কোৰ্সটোত কি আছে তোমালোকে কি পাবা তোমালোকে কি জানিবা তোমালোকে কোনটো সোৰ্স বা কি বুক ৰেফাৰ কৰিব পাৰা সেইখিনি গুটেখিনি দিছে মই বুকলে না যাও কাৰণ মই এটা ওভাৰভিউ হে লাগে যে ইণ্ডিয়ান বিজনেছ হিষ্ট্ৰীত কি হৈছিলে ইণ্ডিয়ান বিজনেছ কেনেকুৱা আছিল যাতে মই প্ৰেজেন্ট কনটেক্সটৰ বিষয়ে অলপ বুজিব পাৰো মোৰ হেতুৱে লক্ষ্য মোৰ তাৰ পৰা কোনো মাষ্টাৰ কৰা বা কিবা হায়াৰ ষ্টাডি কৰা কোনো ইন্টেনশন নাই গতিকে কালি মই শিকিলো যে ফাৰ্স্ট ফৰ্মেল বিজনেছ হিষ্ট্ৰী ষ্টাৰ্ট হৈছিল সুৰতত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফাৰ্স্ট ওয়্যাৰহাউস এস্টাব্লিশ কৰিছিল তেতিয়াৰ পৰা বিগিন হৈছিল তাৰপিছত কলকাতা মুম্বাই মাদ্ৰাজ হেবিলাক জায়গা পৰা ট্ৰেড বিলাক আৰম্ভ হৈছিল লাৰ্জ এক্সটেন্ডত তাৰপিছতে আমি জানিলো Remarkable change bilak Indian business history hoise 1947 during partition aru hoisile 1980 to 1990 license raj buli jitu koy aru liberalization jitu hoisile 1990s he bishoye pura detail koise moi teleke tinta course korisu aru tinta course koriye tinta class korisu sorry hey class keta koriye moi bahut khini insight paisu aru further moi course tu korisu amar update tu di jam apunalukok aru eta bishoye ami jitu marwari community bishoye শুনি থাকো যে মারওয়ারি কমিউনিটি বিজনেস মাইন্ডসেট তেওঁলোকে সবতে বিজনেস মানে আমি মারওয়ারি মানুহ বুলিয়ে বুজো আমি অসমীয়া মানুহটো বুজি নাপাও বিজনেস কেনেকৈ কৰে কি হয় আমি ইমান ডাঙৰ বিগ লিডাৰ হোৱা দেখা নাই কিন্তু মারওয়ারি সম্প্ৰদায় সব বিজনেসম্যান দে আর হ্যাভিং এক্সট্রিমলি তেওঁলোক আগতে জগত সেট বুলি কয় সেট বুলি আমি হিন্দি মুভি বিলাকত শুনো সেট বিলাকে লোনৰ কাৰণে পইচা দিয়ে যে গাঁৱৰ মানুহ বিলাকক আৰু তেওঁলোকৰ ট্ৰেড অথৰিটি পইচা আৰ্ন কৰে আৰু তেওঁলোক ব্ৰোকাৰেজ হয় আৰু ইম্পৰ্ট এক্সপৰ্ট অথৰিটি তেওঁলোকে আৰ্ন কৰে সবতছে ধনী মানুহবিলাকে আছিল আগৰ দিনত মাৰৱাৰী কমিউনিটি যি সকলে ফাৰ্স্ট বিজনেস ষ্টাৰ্ট কৰিছিল ভাৰতবৰ্ষত তেওঁলোক আছিল এটা কমিউনিটি যিবিলাকৰ পৰিচয়টোৱে হৈছে বিজনেস আৰু তেওঁলোকক বিট কৰাটো আই থিংক ইণ্ডিয়াৰ যিকোনো এটা সেক্টৰতে হওক মাৰৱাৰী কমিউনিটিৰ মানুহ extremely talented on business আৰু হেতু কাৰণে জিমানে পাৰি তেওঁলোকৰ লগত ফ্ৰেন্ড বনাবলৈ চাব লাগে যাতে তেওঁলোকৰ পৰা হেখিনি শিকিব পাৰি ময়ো ফ্ৰেন্ড বনাবলৈ চাইছো কিন্তু মই তেনেকৈ পোৱা নাই কোনো তেনেকৈ ফৰ্মেলি আৰু নিশ্চয় পাম সাকে কবা আৰু তেওঁলোকে স্পন্সৰ কৰিবলৈ ষ্টাৰ্ট কৰিলে কি স্পন্সৰ কৰে মিলিটাৰী এক্সপেডিচন তাছা কিবা কালচাৰেল এক্টিভিটি হৈছিল তেতিয়া ৰজাৰ দিনত হেবিলাক তেওঁলোকে স্পন্সৰ কৰিবলৈ ল'লে আৰু তেওঁলোকৰ নামবিলাক একদম দেৱালতে হওক বা পিলাৰ বিলাকত খুদিত হ'বলৈ ধৰিলে বা যিবিলাক কেভ বনাইছিলে সেই সময়ত পুৰণি দিনত সেই কেভ বিলাকত তেওঁলোকৰ নাম খুদিত হ'বলৈ ধৰিলে সেইটো তেওঁলোকৰ কাৰণে এটা ডাঙৰ কথা আছিল তাৰপিছতে ইষ্ট ইণ্ডিয়া কোম্পানী ট্ৰেড কৰিছিলে মেইনলি স্পাইসেছৰ মছলাৰ আৰু ৰ কটন আৰু হৈছিলে ইন্ডিগো সেই তিনটা বস্তু তেওঁলোকে সাংঘাতিক ট্ৰেড কৰিছিল আৰু এটা মাৰ্কেট আছিল চাইনা যেটো ওপিয়ামৰ কাল্টিভেশন ইণ্ডিয়াত কৰে আৰু চাইনাত গৈ বেচেগে হেতু তেওঁলোকৰ লাৰ্জ প্ৰফিট হয় যদিও হেতু লিগেল নাছিল কিন্তু তেওঁলোকে হেতু কৰিছিল আৰু তেওঁলোকৰ বহুত বেছি প্ৰফিট হল তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰিসোৰ্সেস বিলাক ভাৰতবৰ্ষৰ ওয়েলথ বিলাক ওয়েস্টাৰ্নাইজেশন হ'বলৈ ধৰিলে ওয়েস্টাৰ্ন দেশ বিলাকলৈ যাবলৈ ধৰিলে মেইনলি থ্ৰু বিজনেসেস অৰ থ্ৰু ট্ৰেড that has been done by English